Good morning to all of you. So, আজি আমি তোমালোকৰ ক্লাস 9 আমাৰ দ্বিতীয় অধ্যায়টো আৰম্ভ কৰিবলৈ ওলাইছো দা সাউন্ড অফ মিউজিক। এতিয়া তোমালোকে দা সাউন্ড অফ মিউজিকৰ দুটা পাৰ্ট পাবা। এটা হৈছে পাৰ্ট 1ত আমাক এভলিন গ্লিনি লিসেন্স টু সাউন্ড উইদাউট হিয়াৰিং ইট, আৰু নেক্সট পাৰ্টত যেটো আছে আমাৰ সেকেন্ড পাৰ্ট তাত তোমালোকে বিসমিল্লাহ খানৰ বিষয়ে পঢ়িব পাবা। সো আমাৰ প্ৰথম আমি স্টাৰ্ট কৰিম আমাৰ এভলিন গ্লিনিৰ পৰা। সো এই লেসনটো পঢ়িবলৈ যোৱাৰ আগতে মই তোমালোকক এই লেসনটোৰ কিছুমান বেকগ্ৰাউণ্ডৰ কথা মই জনাব লৈছো যে ইয়াত দেখা যায় আমাৰ প্ৰথমতে তোমালোকে এটা কথা জানা, যিজন মানুহে মিউজিকত থাকে, মিউজিক কম্পোজ কৰা বা মিউজিক পাৰফৰ্ম কৰা, যিসকলক আমি মিউজিচিয়ান বুলি কওঁ, সেই সকল মানুহৰ কাৰণে চকু বৰ প্ৰয়োজনীয় বস্তু নহয়। তেওঁলোকৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে তেওঁলোকৰ হিয়াৰিং পাৱাৰ। সো হিয়াৰিং পাৱাৰ, দ্যাট ইজ হিয়াৰিং পাৱাৰ, আৰু সেইটো হৈছে ইয়েৰ। আমাৰ যিখিনি সেন্স অৰ্গান আছে, সেই সেন্স অৰ্গানৰ ভিতৰত আটাইতকৈ শক্তিশালী এজন হ'বলৈ গায়ক এজন হ'বলৈ কাৰণে বা মিউজিচিয়ান হ'বলৈ কাৰণে আটাইতকৈ বেছি প্ৰয়োজনীয় যিটো সেন্স অৰ্গান সেইটো হৈছে আমাৰ ইয়েৰ, আমাৰ কাণকেইখন। এজন মানুহৰ কাণ যিমান ভাল হয়, অৰ্থাৎ ইয়েৰ মেমৰি, কাণৰ মেমৰি যিমান শাৰ্প হ'ব, সিমানেই তাৰ সংগীতৰ প্ৰতি সিমান বেছি ভাল পাৰফৰ্মেন্স কৰিব পাৰিব। এজন মানুহে গান যেতিয়া শুনে তেতিয়া তেখেতে শুনি বুজি পাব লাগিব যে তাত কি নোট বাজি আছে, কি পাৰ্টিকুলাৰ নোটছবোৰ তাৰ পৰা ডিৰাইভ হৈ আছে। নেক্সট কথা হৈছে যে তেখেতে যেতিয়া কম্পোজো কৰিব তেতিয়াও তেওঁ কাণত শুনি পাব লাগিব, কাণেৰে শুনি পাব লাগিব যে তেখেতে কি কম্পোজ কৰি আছে, কোনটো স্কেলৰ কোনটো পাৰ্টিকুলাৰ নোটৰ পৰা কোনটো পাৰ্টিকুলাৰ নোটলৈ জাম্প কৰি গৈ আছে, সেই কথাবোৰ তেখেতে জানিব লাগিব, শুনি পাব লাগিব। সো আমি দেখা পাওঁ যে বহুত মানুহ আছে এনেকুৱা মানুহ যিসকলে নুশুনে, সেইসকল মানুহে ছিংগিং বা কম্পজিশ্যন লাইনত বা মিউজিচিয়ানৰ লাইনত তেওঁলোকে নকৰে। কিন্তু কণা মানুহক আমি প্ৰায় দেখা পাওঁ যে তেখেতে মিউজিকৰ কাম কৰিব পাৰে। কণা মানুহে নোচোৱাকৈ হাৰমনিয়ামো বজাব পাৰে, ড্ৰাম ছেটো বজাব পাৰিব, তেখেতে পিয়ানোও বজাব পাৰিব। সো এই বস্তুবোৰ তেওঁলোকে হয়, তেখেতে চকুৰে নেদেখে কিন্তু তেখেতে গান গাব পাৰে, ধুনীয়া কণ্ঠশিল্পী হ'ব পাৰে। সো ইয়াত কথাটো কি হয়, আমি যিটো বিষয় পঢ়িবলৈ গৈছোঁ তেখেতৰ এগৰাকী মহিলা যাৰ নাম হৈছে এভলিন গ্লিনি। এই এভলিন গ্লিনিৰ বিষয়ে যিটো পঢ়িবলৈ যাম তেতিয়া আমি জানিব পাৰিম যে তাইৰ এনেকুৱা এটা টেলেণ্ট, এক্সেপশ্যনেল এটা টেলেণ্ট, যিটো নেকি এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্ট এটা আছে। এক্সট্ৰা অৰ্ডিনেৰী বাৰু এক্সট্ৰা অৰ্ডিনেৰী এটা টেলেণ্ট আছে। সেই এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্টটো হৈছে তাই কাণেৰে নুশুনে, মহিলাগৰাকীয়ে কাণেৰে নুশুনে, বাট শ্বি ইজ এ ৱৰ্ল্ড ৰিনাউণ্ড মিউজিক কম্প'জাৰ। ৱৰ্ল্ড ৰিনাউণ্ড মিউজিক কম্প'জাৰ, মাষ্টাৰী অভাৰ থাউজেণ্ডছ অফ ইনষ্ট্ৰুমেণ্ট। ৱৰ্ল্ড ৰিনাউণ্ড মানে পৃথিৱীৰ ভিতৰত এজন বিখ্যাত সংগীতজ্ঞ, মিউজিচিয়ান, যাৰ মাষ্টাৰী আছে, মানে তাই মাষ্টাৰ কৰিব পাৰে, মাষ্টাৰ কোৱালিটি আছে, থাউজেণ্ডছ অফ ইনষ্ট্ৰুমেণ্ট, হাজাৰটাতকৈ বেছি ইনষ্ট্ৰুমেণ্ট বজোৱাব পৰা তাৰ দখল আছে। আৰু সেইটো দখল বজোৱাব পৰা নাই, মাষ্টাৰী আছে, তাৰমানে তাই মানে সম্পূৰ্ণ দখল আছে। থাউজেণ্ডৰ ওপৰতো তেখেতে মিউজিক ইনষ্ট্ৰুমেণ্ট তেখেতে বজাব পাৰে, বাট শ্বি কেনট হিয়াৰ, তাই শুনিব নোৱাৰে।
সো আমাৰ কাৰণে এনেকুৱা এটা আচৰিত ধৰণৰ কথা এটা আমি পঢ়িবলৈ গৈ আছোঁ আৰু সেইটো হৈছে কিহৰ কাৰণে কেনেকৈ পাৰিছে মানুহে সেইটো হৈছে sheer determination তাৰমানে determination তাৰমানে তাইৰ যেটো একাগ্ৰ দৃঢ়তা সেই একাগ্ৰ দৃঢ়তাৰে তাই এই কাম কৰিব পাৰিছে গতিকে আমি এনে এজন মহান কণ্ঠশিল্পীৰ বিষয়ে আমি পঢ়িবলৈ ওলাইছো সো আমি প্ৰথমতেই আৰম্ভ কৰিছো প্ৰথম প্যাৰাগ্ৰাফটো Rush hour crowds jostle for position on the underground train platform. A slight girl looking younger than her 17 years was nervous yet excited as she felt the vibrations of the approaching train. It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish firm, but this aspiring musician faced a bigger challenge than most. She was profoundly deaf. আমি এটা অ্যানালাইজ কৰোঁ যে রাশ আৱাৰ অৰ্থাৎ আমাৰ যেটো এই দৃশ্যটো অৰ্থাৎ এৰিয়াক যদি আমি দৃশ্যবদ্ধ কৰোঁ কোনোবা এটা সিনেমাৰ যোগেদি যদি আমি তাক প্ৰজেক্ট কৰিবলৈ যাওঁ তেতিয়া তুমি দেখি পাবা এটা দৃশ্য that is underground train platform underground train platform eta drisho dekhaiছে eta train platform আছে যত নেকি rush hour মানে দৌৰাদৌৰি সময় এটো সময় খুব মানে মানুহ ইফালৰ পৰা ইফালে মানে বিজি টাইম সেই বিজি টাইমত তেনেকে মানুহবোৰ ভিৰ jostle for positions মানুহে মানে নিজৰ স্থান লবলৈ কাৰণে কোনোবা ধৰা আমাৰ ট্ৰেইনত যেনেকে কিছুমানে ট্ৰেইনটো অহাৰ আগতে পজিশনটো লৈ ৰাখে নহয় পজিশন লৈ থকা মানে বুজিছা নাই ট্ৰেইনটো কোনটো স্লিপাৰ ডবা বা কোনটো এসি ডবা কিমান নাম্বাৰ ডবা কোড পৰিব গতিকে পাৰ্টিকুলাৰ মানুহজন গৈ সেই তাতে থিয় হ'ব লাগিব গতিকে তেনেকে মানুহবোৰ গৈ যত দৌৰাদৌৰি কৈ হি আগত তাৰ জাগা আগত আছে ট্ৰেইনৰ যাৰ টিকেট আগত আছে আগত যাব পিছত থকাব পিছত যাব তেনেকে পজিশন লৈ থাকে হয় সো তেনেকুৱা সময়ত পজিশন লবলৈ মানুহবোৰ দৌৰাদৌৰি কৰি থকা এটা দৃশ্য দেখা পাবা সো সেই তেনেকুৱা ভিৰৰ মাজত তুমি কি দেখিবা আ স্লাইট গাৰ্ল এগৰাকী খিনমিন ছোৱালী আ স্লাইট গাৰ্ল আৰু এই খিনমিন বুলি ক'লে তোমালোকৰ এটা ধাৰণা হ'ব লাগিব যে খিনমিন ছোৱালীজনী আসলতে তাক আমাৰ প্ৰকৃত বয়সটো তাৰ বুজি পোৱা নাযায় আসল বয়সটো তাৰ বুজি পোৱা নাযায় সেই কাৰণে কৈছে লুকিং younger than her 17 years ইয়াত এটা কথা ওলাই গল যে যিজনী ছোৱালী আছে তাইৰ বয়স 17 years 17 বছৰ 17 years 17 বছৰ but looking younger কিন্তু দেখুতে কেনেকুৱা লাগিব younger মানে যেটো 17 বছৰ সেই 17 বছৰতকৈ কম বয়সীয়াল যেন লাগিব দেখিবলৈ looking younger than her 17 years তাইৰ যে 17 বছৰ কিন্তু তাইক দেখিবলৈ younger যেন লাগে মানে 17 বছৰতকৈ সৰু যেন দেখা যাব ঠিক আছে so was nervous first of all দুটা বিপৰীতধৰ্মী কথা আছে yet excited এটা হৈছে she was nervous মনত ৰাখিবা এই সময়ত তাই nervous nervous so tai nervous but at the same time nervous mane bhoy lagi thoka at the same time excited nervous but excited nervous hoy ase excited hoy ase this is called a mixed feeling eta ahi ase monot bhoy bhab eta ako eta furti bhab eta ta mane tumaloke kisuman udahoron tumi lobo para kenekwa dhoroner kotha dhara tumaloke আজি তোমালোকক কিবা এটা কাৰণত তুমি এটা পুৰস্কাৰ তোমাক দিয়া হ'ব তোমাৰ স্কুলৰ প্ৰধান শিক্ষকে তোমাৰ স্কুলৰ এছেম্বলিত আজি তোমাক কিবা এটা কাৰণত পুৰস্কৃত কৰিব সো প্ৰথমতে তোমাৰ ফুৰ্তি লাগিব
কিন্তু তাত তোমাৰ কিছুমান তোমাৰ আমাৰ গাঁৱৰ মানুহখিনি আহিব, বাহিৰা অতিথি আহিব, গতিকে গোটেইখিনি মানুহৰ মাজত তুমি গৈ পিনে এটা স্পীচো দিব লাগিব, কথাও ক'ব লাগিব, ধন্যবাদ জ্ঞাপন কৰিব লাগিব তোমাক যে পুৰস্কাৰটো দিছে, গতিকে সেইবোৰৰ কাৰণে তোমাৰ ভয়ো লাগি থাকিব। চ' এটা টাইম তেনেকুৱা ধৰণৰ পজিশ্যন এটাত আমাৰ এই যে মিক্স ফিলিং আহে, যিহেতু নাৰ্ভাছ বাট এক্সাইটেড, নাৰ্ভাছো আছোঁ বাট এক্সাইটেডো আছোঁ, ফূৰ্তিও আছে কিন্তু আমাৰ মনে মনে ভয়ো এটা আছে। চ' তেনেকুৱা ধৰণৰ অৱস্থা হৈ আছে, নাৰ্ভাছ য়েট এক্সাইটেড। কেতিয়া নাৰ্ভাছ হৈছিলে? যেতিয়া তাই এজ শ্বি ফেল দ্য ভাইব্ৰেশ্যনছ অফ দ্য এপ্ৰ'চিং ট্ৰেইন, ট্ৰেইনখন আহি থাকিলে এটা ভাইব্ৰেশ্যন ফিল এটা হয়। আমি ট্ৰেইনখন দেখি পোৱাৰ আগতেই যদি আমি কাণ দি ভালকৈ আমি শুনিবলৈ যাওঁ, চকুৰে নাচাই যদি আমি চাওঁ, তেতিয়া গম পাম যে যদি পৰিৱেশটো একেবাৰে নীৰৱ থাকে তেতিয়াহ'লে এই ভাইব্ৰেশ্যন এটা গম পাম যে কঁপিছে অকণমান, দূৰৰ পৰাই অলপ গম পাম, কিবা এটা আহিছে, ট্ৰেইনখন আহি আছে। তাৰমানে যিটো নেকি একদম নিস্তব্ধ থকা ঠাইডোখৰ, মাটিডোখৰ, এনেও আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন হয়, গতিকে সেইডোখৰ ঠাই অকণমান শ্বেকিং এটা চাউণ্ড কৰিব, যে ভাইব্ৰেশ্যন এটা ফিল কৰিব। চ' এই ভাইব্ৰেশ্যন ফিল কৰাত তাই কিন্তু উস্তাদ। আমি পিছলৈ গম পাম যে তাই কিয়নো এই কথাটো উল্লেখ কৰিলে যে ভাইব্ৰেশ্যন ফিল কৰিছে, যিমানে ভাইব্ৰেশ্যনটো ফিল কৰিছে ইমানে ভয় কৰিছে। তাই ট্ৰেইনখন দেখা নাই কিন্তু, বা চাবলৈও যোৱা নাই, যিমানে ভাইব্ৰেশ্যনটো ফিল কৰি আছে সিমানে তাৰ এক্সাইটমেণ্টটো আৰু যিটো এক্সাইটমেণ্টটো আৰু নাৰ্ভাছ ফিলিংটো তাৰ বাঢ়ি গৈ আছে। ঠিক আছে? চ' কাৰণটো কি? Because it was her first day at the prestigious Royal Academy of Music in London. লণ্ডনত অৱস্থিত এটা মিউজিকেল ইনষ্টিটিউট আছে, লণ্ডনত অৱস্থিত এটা মিউজিকেল ইনষ্টিটিউট, and the name of that institute is Music Academy of Royal Academy of Music. ৰয়েল একাডেমি অফ মিউজিক, আৰু সেইটো অৱস্থিত ক'ত? লণ্ডনত। এইটো এটা প্ৰেষ্টিজিয়াছ, সন্মানীয় প্ৰেষ্টিজিয়াছ এটা ইনষ্টিটিউট হয়। তাৰমানে আমাৰ যিটো সংগীতৰ ক্ষেত্ৰত সেইটো এটা বহুত ডাঙৰ এটা মঞ্চ, তেনেকুৱা এটা মঞ্চত মানুহ এজন যদি তাত পাৰফৰ্ম কৰিবলৈ যায়, চ' তাৰ লাইফ তাতে হৈ যাব। তাৰমানে এজন মানুহে যদি, এজন ছিংগাৰ বা কোনোবা এজন মানুহে যদি, এজন এছপায়াৰিং এটা টেলেণ্টেড এটা মানুহে যে গৈ তাত যদি পাৰফৰ্ম কৰিবলৈ সুযোগ এটা পায়, চ' সি গোটেই ৱৰ্ল্ডত ফেমাছ হৈয়ে গ'ল, কাৰণ সি ৰয়েল একাডেমি অফ মিউজিকত পাৰফৰ্ম কৰি অহা মানে কেণ্ডিডেট। চ' সি ফেমাছ হৈ যাব, সি ইমান মানে বিখ্যাত। আমাৰ এনেকুৱা হয় যে আমাৰ অসমৰ পৰা যদি কোনোবা এজন মানুহক নিমন্ত্ৰণ পায় যে ৰয়েল একাডেমি অফ মিউজিকত পাৰফৰ্ম কৰিবলৈ সুযোগ পাইছে, চ' তাৰ কাৰণে গোটেই হোল লাইফ আৰু সি ষ্ট্ৰাগল কৰিবলগীয়া নহয় মিউজিকৰ ক্ষেত্ৰত, সিমান প্ৰেষ্টিজ পাই যাব। তাৰমানে সেইটো গোটেই ৱৰ্ল্ড ৰিনাউণ্ড হৈ যায়। তেনেকুৱা এটা মঞ্চত তাই প্ৰথম দিন পাৰফৰ্ম কৰিবলৈ যাব। ঠিক আছে? চ' তোমালোকে মনত ৰাখিবা যে হোৱাই শ্বি ৱাজ নাৰ্ভাছ য়েট এক্সাইটেড। প্ৰথম কথা আহিলে ইট ৱাজ ভেৰি ৰিনাউণ্ড ইনষ্টিটিউট অফ মিউজিক। চ' প্ৰথম কথা খুব এটা বিখ্যাত এটা মঞ্চ, য'ত নেকি তাই পাৰফৰ্ম কৰিবলৈ যাব, আৰু তাত পাৰফৰ্ম কৰিবলৈ যোৱা তাৰ ৰেগুলাৰ নহয়, ইট ৱাজ হাৰ ফাৰ্ষ্ট ডে, প্ৰথম দিন। গতিকে ইট ৱাজ ভেৰি ইউজুৱেল ডেট শ্বি ৱাজ নাৰ্ভাছ। নেক্সট কথা হ'ল এণ্ড ডণ্টিং এনাফ ফৰ এনি টিনেজাৰ ফৰ ফ্ৰেছ ফ্ৰম স্কটিং ফ্ৰাম। আৰু সেইটো ভয় লগা কাৰণ হ'বই পাৰে যিকোনো টিনেজাৰৰ কাৰণে। আকৌ এটা কথা আহিলে, টিনেজাৰ, তাইতো এটা খুব মেচিয়ৰ বয়সৰ ছোৱালী নহয়, 17 বছৰৰ ছোৱালী এগৰাকী। গতিকে ইমান কম বয়সীয়া ছোৱালী এগৰাকীয়েতো ভয় খাবই, কাৰণ তাই এটা টিনেজাৰ ভিতৰতে আছে না। চ' এজনী টিনেজাৰ হিচাপে তাইৰ ভয় লগাটো স্বাভাৱিক। বাট এট দ্য ছেম টাইম তাই আকৌ একদম স্কটিছ ফৰ্মৰ ছোৱালী। স্কটিছ ফৰ্ম ডেট মিনছ শ্বি বিলং ফ্ৰম এ স্কটলেণ্ড, আৰু ফৰ্ম ডেট মিনছ লোকেল এৰিয়া, মানে স্কটলেণ্ডৰ এখন গাঁৱৰ পৰা অহা ছোৱালী। চ' স্কটলেণ্ডৰ গাঁও এখনৰ পৰা ওলাই অহা ছোৱালী আজি লণ্ডনৰ নিচিনা টাউনত, যিটো নেকি সেই লণ্ডন বোলা ঠাইডোখৰে গোটেই ৱৰ্ল্ড ফেমাছ, তাৰ এটা আকৌ ৱৰ্ল্ড ফেমাছ ঠাইৰ ভিতৰত এটা ৱৰ্ল্ড ফেমাছ মিউজিকেল ইনষ্টিটিউট, তাত গৈ পাৰফৰ্ম কৰিব। ক'ৰ পৰা অহা ছোৱালীজনী? 17 বছৰীয়া ছোৱালী, আৰু তাই অহা হৈছে এগৰাকী একদম দূৰৰ এটা হেৰিৰ পৰা, স্কটলেণ্ডৰ গাঁৱৰ পৰা অহা। চ' স্বাভাৱিক
ইউজুৱেল যে তাইৰ ভয় লাগিবই, গতিকে তাইৰ ভয় লাগিছে সেইকাৰণে। চ' সেইটো হ'ল। বাট আৰু কথা আছে, এছপাইৰিং মিউজিচিয়ান, এতিয়ালৈকে তাই আকৌ এষ্টাব্লিছ মিউজিচিয়ানো হোৱা নাই। এষ্টাব্লিছ মিউজিচিয়ান আৰু এছপাইৰিং মিউজিচিয়ানৰ দুটাৰ মাজত পাৰ্থক্য আছে। এছপাইৰিং বুলি ক'লে আমি যিটো নেকি এজন মিউজিচিয়ানৰ যিটো পিৰিয়ড ষ্ট্ৰাগলিং পিৰিয়ড বুলি কওঁ, ষ্ট্ৰাগলিং পিৰিয়ড, তাৰমানে তাই এতিয়ালৈকে নিজকে স্থাপন কৰিবলৈ কাৰণে বা নিজকে বিখ্যাত কৰিবৰ কাৰণে, নিজকে প্ৰচাৰ কৰিবৰ কাৰণে, নিজৰ টেলেণ্টটো গোটেই দেশৰ মাজত বিয়পাই দিবলৈ কাৰণে, মানুহে বেছিকৈ শুনিবলৈ কাৰণে এতিয়ালৈকে তাই তেনেকুৱা কোনো মঞ্চ পোৱাই নাই। যেতিয়া এগৰাকী গায়ক বা গায়িকাই যেতিয়া আমাৰ ইণ্ডিয়ান টেলিভিশ্যনৰ কোনোবা ভাল এটা প্লেটফৰ্মত যেতিয়া গান গাবলৈ পায়, তেতিয়া তাইৰ কি হয়গৈ, তাই অলৰেডি এডভাৰটাইজ হৈ যায় তেনেকুৱা এজন ছিংগাৰ আছে বুলি। গতিকে সেই মঞ্চত গাই দিয়াৰ লগে লগে গোটেই মানুহে গম পালে নহয়, তাই এডভাৰটাইজ হৈ গ'ল। চ' তেতিয়াও কিন্তু ষ্ট্ৰাগলিং বুলি কোৱা হয়। গতিকে সেইখিনি ক্ষেত্ৰত তাই এছপাইৰিং। এজন খুব বেছি এষ্টাব্লিছ এজন মিউজিচিয়ান হোৱাহেঁতেন ইমান ভয় নালাগিলেহেঁতেন, বাট শ্বি ৱাজ এন এছপাইৰিং মিউজিচিয়ান। চ' সেইটো এটা কাৰণ। আচ্ছা, তাই আকৌ ফেচড আ বিগাৰ চেলেঞ্জ। তাইৰ কাৰণে অন্য মানুহতকৈ এটা বিগাৰ চেলেঞ্জ আছে। তোমালোকক অলৰেডি কৈছোঁৱেই বিগাৰ চেলেঞ্জটো কি, সেইটো হৈছে দেন দ্য মষ্ট, চবতকৈ বেছি বিগাৰ চেলেঞ্জ হৈছে শ্বি ৱাজ প্ৰফাউণ্ডলি ডিফ। তাই সম্পূৰ্ণভাৱে ডিফ বুলি ক'লে শুনিব নোৱাৰা, যিটো নেকি একেবাৰে প্ৰফাউণ্ডলি বুলি কৈছে, শুনিব নোৱাৰে তাই প্ৰফাউণ্ডলি ডিফ। এজ এ মিউজিচিয়ানটোক আমাৰ মানে নলেজৰ ভিতৰত শুনিব নোৱাৰাটো আমি আচৰিত ধৰণৰ এটা কথা বুলি ভাবোঁ, কাৰণ অন্য ক্ষেত্ৰত চলি যায়, বাট শুনিব নোৱাৰা সেইটো এটা বৰ ডাঙৰ এটা প্ৰব্লেম এটা হৈ যায়। মিউজিচিয়ান, বিং এ মিউজিচিয়ান, বাট শ্বি কেনট হিয়াৰ। হাউ কেন বি এ ডিফ পাৰ্চন বি এ মিউজিচিয়ান? ইটছ অলমষ্ট ইম্পচিবল। কথাটো সেইকাৰণে আজি এই পাঠটো তোমালোকক পঢ়াবলগীয়া হৈছে। ইট ইজ অলমষ্ট ইম্পচিবল। সমজ ৰে হো যে এজন কাণেৰে প্ৰফাউণ্ডলি নুশুনা মানুহ এগৰাকী, সেইগৰাকী আকৌ এছপাইৰিং মিউজিচিয়ান, য'ত নেকি ইমান এনে সাধাৰণ মিউজিচিয়ান হ'লেও বেলেগ কথা, কিন্তু তাই এতিয়া এটা এষ্টাব্লিছ হ'বলৈ গৈছে, বিশ্বৰ আটাইতকৈ ওৱান অফ দ্য মষ্ট প্ৰেষ্টিজিয়াছ এটা মঞ্চত তাই গাবলৈ অফাৰ পাইছে, গতিকে তাত গাবলৈ যাব। গতিকে সিমান টেলেণ্ট এটা থকাটো ইট ইজ অলমষ্ট ইম্পচিবল। আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। চ' ইমান ডাঙৰ চেলেঞ্জিং কাম এটা মানুহে কৰিব পাৰে জানো? আমি সাধাৰণতে পঢ়িবই নোৱাৰা হৈ যাওঁ। আমি চকুৰে চাই আছোঁ, কাণেৰে শুনি আছোঁ, আমাৰ পঢ়াবোৰ মুখস্থ কৰিব লাগে, ক্লাছ 9ৰ এইবোৰ কৰিব লাগে, এইবোৰ কৰিবই নোৱাৰোঁ। কিন্তু মানুহে চোৱা কিমান সাধ্য কৰি দিছে। এইটো কথা অসাধ্য, ইম্পচিবল, এই ইম্পচিবলটো পচিবল কৰি দিছে, যাৰ কাৰণে আমি আজি এইগৰাকীৰ বিষয়ে পঢ়িবলৈ ওলাইছোঁ। গতিকে আমাৰ কাৰণে এইগৰাকী হৈছে চিৰনমস্য। গতিকে তোমালোকৰ কাৰণে এটা ইনস্পায়াৰিং এটা লেচন, যে য'ত মানুহে সাধ্য কৰিছে, যে আমি নোৱাৰা কি আছে? আমাৰতো চব বস্তু আছে, আমি নুশুনাও নহয়, চকুৰে নেদেখাও নহয়, চ' আমি তাইতকৈ বেছি কৰিব পাৰিম। তাই যিমান কৰিব পাৰিছে, আমাৰ সকলোৰ নিজস্ব য়নাৰ আছে। সকলো কোৱা নাই যে মিউজিচিয়ান হ'ব পাৰিবা। কোনোবাই ফুটবলত কৰক, কোনোবাই ভলীবলত কৰক, কোনোবাই পঢ়াত কৰক, কোনোবাই দৌৰত, এথলেটিক্সত কৰক, যাৰ যেনেকুৱা ধৰণৰ হওক কেৰিয়াৰ, তোমালোকে যেনেকৈ খালি তোমাৰ কি লাগিব? ডিটাৰমিনেশ্যন লাগিব, দৃঢ়তা লাগিব, কৰিম বুলি চেষ্টা লাগিব, প্ৰচেষ্টা লাগিব। যিমান কষ্ট হওক সহ্য কৰি তোমালোকে আগবাঢ়ি যাব পাৰিবা। চ' আজিলৈ আমাৰ ক্লাছ আমি ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।